নমস্কাৰ বন্ধুসকল, আপোনালোকক পুনৰ এটি নতুন ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। আজি মই উপস্থিত আছোঁ ঢকুৱাখানা আৰু মাজুলীৰ মাজত। ঢকুৱাখানা আৰু মাজুলী সংযোগী যি এখন বাঁহৰ দলং আছে, এই বাঁহৰ দলংখন আপোনালোকক দেখাবলৈ চেষ্টা কৰিছোঁ। বাঁহৰ দলঙত যাত্ৰীসকল কেনেধৰণে অহা যোৱা কৰিছে তাকো মই অলপ দেখাবলৈ চেষ্টা কৰিম। আপোনালোকে ভিডিঅ'টো অকণমান স্কিপ নকৰি চাই যাব বুলি আশা কৰিলোঁ। সোণাৰী চাপৰি আৰু নয়াবজাৰ মাজত থকা এইখন বাঁহৰ দলঙৰ ওপৰেৰে কি ধৰণে যাত্ৰীসকল বিপদসংকুল অৱস্থাৰে আগবাঢ়িছে চাওকচোন। কেনেধৰণে পাৰ হৈছে, স্কুলৰ ছাত্ৰ ছাত্ৰীসকলে এনেধৰণে গৈছে আৰু আমিও কেনেধৰণে বাইকবিলাক পাৰ কৰাব লাগে চাওক। এনেকৈ স্কুটিবিলাক পাৰ কৰাই আছে আৰু কিছুমানে নামি গৈছে, কিছুমানে ননমাকৈ গৈছে যদিও যেনে তেনেকৈ গৈছে চাওক। এইজন যাত্ৰী কেনেধৰণে আহিছে চাবচোন, আপোনালোকে চাওক কেনেধৰণে আহিছে। এয়া দেখিছে, কেনেবাকৈ যদি ভৰিটো যদি সোমাই গ'লহেঁতেন বাইকখনৰ হয়তো তলত পৰিলেহেঁতেন। দলঙৰ ওপৰেদি প্ৰতিদিনে শ শ স্কুলৰ ছাত্ৰ ছাত্ৰী আহিছে গৈছে আৰু আমিও স্কুললৈ আহি আছোঁ প্ৰতিদিনে এখন দলঙৰ ওপৰেদি। ভিডিঅ'টি আপোনালোকে যিমান পাৰে সিমান শ্বেয়াৰ কৰিব, যাতে আমাৰ মন্ত্ৰী বিধায়কসকলৰ চকুত পৰে এই দলংখন। প্ৰতি মাহত এই দলংখন মেৰামতি হৈ থাকে, এনেধৰণে মেৰামতি হৈ থাকে, কিন্তু আকৌ পুনৰ ভাগি যায়, আকৌ পুনৰ মেৰামতি কৰে, পুনৰ ভাগি যায়। এনেধৰণে আজি প্ৰায় 1.5 বছৰ দিন এনেধৰণে এই দলংখনৰ মেৰামতি কাম চলি আহিছে। আপোনালোকে যিমান পাৰে সিমান শ্বেয়াৰ কৰক, যাতে আমাৰ মন্ত্ৰী বিধায়ক সকলোৱে চকুত পৰে আৰু এই দলংখনৰ স্থায়ী সমাধান হয়। আমাৰ প্ৰতিদিনে কেনেধৰণে অসুবিধাৰ সৃষ্টি হয় চাওকচোন। এনেধৰণে বাইকত অহা যোৱা কৰা লগবিলাকো কেনেধৰণে যাব লগা হৈছে। ছাত্ৰ ছাত্ৰীসকলৰ অৱস্থা চাবচোন কেনেধৰণৰ হয়। আৰু যিবিলাক ছাত্ৰ ছাত্ৰী টমটমত আহে তেওঁলোকেতো ইয়াৰ দলঙৰ ইটো পাৰে নামি দিব লগা হয় আৰু